কাৰণে মা দেউতা ঘৰত মানুহ ৰৈ আছে, ককাই ভনী সব ৰৈ আছে। গতিকে তোমালোকে যেনেকৈ ঘূৰি আছে মানুহ তেনেকৈ গৈ যাতে ঘৰত পোৱাগে। প্ৰায়বিলাকে হেৰি লৈ আহে, হেলমেটটো নিপিনে লাইচেন্সো বহুত সময় নাথাকে। আৰু দেখিছে অলপ দিনৰ আগত কেইদিনমান আগতে জাপি সূতাত এটা ঘটনা ঘটিছে, দুটা চাংমাই ব্ৰাদাৰ্ছ। সেই ল'ৰা দুটাই আহি পিনে হেলমেট নাই সিহঁতৰ, আহি অলপ সৰু এক্সিডেণ্ট এটা দুইটা ঢুকাই থাকিল। ৰাইডিং কৰক না আপোনালোকে, ৰাইডিং কৰক, চখ আছে কাৰোবাৰ ৰাইডিং কৰক, ভালকৈ ৰজাৰ নিচিনা কৰক। আগত দেখিছে ৰজা মহাৰজাবিলাকে মুকুট পিন্ধি ৰৈছিলে, দেখিছে আগৰ ৰজা মহাৰজাবিলাকে দেখিছে প্ৰত্যেকৰ মুকুট থাকে, কিয় সেইটো চাই নিতো ৰজাৰ নিচিনা ৰাইড কৰক না আপোনালোকে। খালি এইটো নহয় যে কাৰোবাক। প্ৰথম কথা শুনা, তোমালোকে প্ৰায়বিলাক কলেজ ষ্টুডেণ্ট হয়, প্ৰত্যেকটো কলেজৰ ষ্টুডেণ্ট। শুনা, প্ৰথমতে ইলিজিবল হ'ব লাগিব তোমালোকৰ। প্ৰথম ক্ৰাইটেৰিয়া হৈছে 18 বছৰ হ'ব লাগিব লাইচেন্সৰ কাৰণে। যাৰ 18 বছৰ হোৱা নাই তোমালোকে এই যে দিয়ে যে কিবা মপেডবিলাক চলাবলৈ দিয়ে যে, তাৰ 50 cc তলত হ'ব লাগিব। যেনেকৈ আমাৰ এইবিলাক কিমান 150 cc বা 125 cc নাই, 50 cc যিবিলাক তলৰ সেইবিলাকৰ কাৰণে মানে ষ্টুডেণ্টৰ কাৰণে সেইটো হেৰি দিয়ে। কিন্তু সেই লাইচেন্সখন লৈ তোমালোকে স্কুটি চলাব নোৱাৰা বা বাইক চলাব নোৱাৰা। আৰু যিহেতুকে দেখিছোঁ তোমালোকে প্ৰায়বিলাক স্কুল কলেজৰ সন্মুখত দেখিছোঁ আমি, প্ৰায়বিলাকে হেৰি লৈ আহে, হেলমেটটো নিপিনে লাইচেন্সো বহুত সময় নাথাকে। আৰু দেখিছে অলপ দিনৰ আগত কেইদিনমান আগতে জাপি সূতাত এটা ঘটনা ঘটিছে, দুটা চাংমাই ব্ৰাদাৰ্ছ। সেই ল'ৰা দুটাই আহি পিনে হেলমেট নাই সিহঁতৰ, আহি অলপ সৰু এক্সিডেণ্ট এটা দুইটা ঢুকাই থাকিলে। আৰু আমি প্ৰত্যেক মাহতে আমি প্ৰায় এলটিকে কলেজৰ ল'ৰা এটা সিদিনাখন তোমালোকৰ গ্ৰাম্য মনোমতিৰ ওচৰত এক্সিডেণ্ট হৈছে। সেই ল'ৰাটো কালি নাম পৰহি ঢুকাইছে, জাষ্ট বিকজ অফ সিহঁতৰ এই নেগলিজেঞ্চ আছে, হেলমেট নিপিন্ধে। একদম তোমালোকৰ লগৰে তোমালোকৰ জেনেৰেশ্যনে ল'ৰা, তোমালোকে যিটো ভৱিষ্যত আজি কাইলৈ ভৱিষ্যত তোমালোকে এইভাগে যদি নিজে আওমৰণে যদি মৰা এক্সিডেণ্ট হৈ আমি ইমান বাৰ কৈছোঁ যে তোমালোকে 3টা অন্তৰত নহয় ডাবল যদি ডাবল উঠে তেতিয়াও অলপ ফাইন আছে, যদি পিছতে হেলমেট নিপিন্ধে। 3টাত নাযায়, আজি দেখিছোঁ ছোৱালী 3জনী উঠি আহিছে, যোনটো হেলমেটো নাই আৰু মোৰ সন্দেহ তেওঁৰ ওচৰত লাইচেন্সো নাই। গতিকে এইবিলাক আমি গাৰ্জেনটো মতাৰ ব্যৱস্থা কৰি আছোঁ। আপুনি প্ৰায় 60খনমান বাইক আমি স্কুটি লৈ আনিছোঁ, প্ৰায়বিলাকৰ কলেজ ষ্টুডেণ্টৰে হয়। গতিকে গাৰ্জেনবিলাককো মাতিম আমি, তেওঁলোকে জানিব লাগিব যে তেওঁলোকৰ ষ্টুডেণ্ট ল'ৰাই যে স্কুটি লৈ আহি বা বাইক লৈ আহি যে 3-4টাকৈ উঠাই পিনি কেনেকুৱা এটা মানে যান জঁটৰ সৃষ্টি কৰিছে, তাৰ উপৰিও মানে এইটো ট্ৰেফিক আইন ভংগ কৰিছে। এইবিলাক নচলিব। আৰু তোমালোকে হেলমেটটো অন্ততঃ ৰাখা, নিজৰ মূৰটো অন্ততঃ বচাই ৰাখা। এইটো বৰ চেঞ্চিটিভ পাৰ্ট হয়, অলপমান ঠুকৰ পৰিলে মানুহ মৰি যায়। অন্ততঃ মূৰটো বচা। বহুত এক্সিডেণ্ট আমি পাইছোঁ, বহুত হেভি এক্সিডেণ্ট হৈ গৈছে, মানুহটো বাচিছে, হয়তো হাত ভৰি ভাঙিছে, বাচি গৈছে। কিয়? হেলমেট পিন্ধে, প্ৰপাৰলি হেলমেট পিন্ধিছে। এনেই দেখাবৰ কাৰণে তুমি ওপৰতে হেলমেট এটা লৈ ঘূৰি হৰ্চ ৰাইডিঙৰ হেৰি পিন্ধা মই বহুতত দেখোঁ। সেইটো নহয়, যিটো প্ৰপাৰ এইটো তোমালোকৰ এইটো হেলমেট, ভাল হেলমেট, এইটো ইমান ছেফ নকৰে, গম পাইছে? এইটো ইমান ছেফ নকৰে। এতিয়া অকল পুলিচক দেখাবলৈ বা ফাইনৰ পৰা বাচিবৰ কাৰণে হেলমেটটো পিন্ধিবলৈ আপোনাক কোৱা নাই মই। আপুনি গাঁৱত যাওক, ক'ৰবাত যাওক, ৰাস্তাত ওলোৱাৰ লগে লগে আপোনালোকে জাষ্ট চাবিটো পকোৱাৰ আগতে হেলমেটটো পিন্ধাৰ ব্যৱস্থাটো কৰক। যেনেকৈ গাড়ী চলাওঁতে আপোনাৰ ষ্টাৰ্ট দিয়াৰ আগত ছিট বেল্টটো মাৰি ল'ব লাগে, আপুনি জাষ্ট কিক মৰাৰ আগতে জাষ্ট চাবিটো আপোনাৰ কি হ'লত সোমোৱাৰ আগত হেলমেটটো পিন্ধাৰ ব্যৱস্থাটো কৰক, গম পাইছে? ৰাইডিং ৰজাৰ নিচিনা ৰাইডিং কৰক না আপোনালোকে, ৰাইডিং কৰক, চখ আছে কাৰোবাৰ ৰাইডিং কৰক, ভালকৈ ৰজাৰ নিচিনা কৰক। আগত দেখিছে ৰজা মহাৰজাবিলাকে মুকুট পিন্ধি ৰৈছিলে, দেখিছে আগৰ ৰজা মহাৰজাবিলাকে দেখিছে প্ৰত্যেকৰ মুকুট থাকে, কিয় সেইটো চাই নিতো ৰজাৰ নিচিনা ৰাইড কৰক না আপোনালোকে। খালি এইটো নহয় যে কাৰোবাক হানি কৰিবলে নহয়, প্ৰপাৰলি আপোনালোকৰ লাইচেন্স লাগিব, হেলমেট পৰিধান কৰক, ট্ৰেফিক ৰুল হেৰি কৰক, আপোনালোকে অভাৰ স্পীডি নহ'ব, অভাৰটেক কৰা কিবা সেইবিলাক নকৰিব, আপোনালোকৰ কাৰণে যাতে বেলেগ কোনোবা এজনৰ যাতে বিপদত নপৰে। অহৰহ চেষ্টা কৰিছে আমাৰ ট্ৰেফিক আইচি, অহৰহ চেষ্টা কৰিছে, আমিও অহৰহ চেষ্টা কৰি আছোঁ যাতে কোনো কাৰণত আপোনালোকে দেখিছোঁ ষ্টুডেণ্ট এতিয়া আপোনালোকৰ হেৰি মদ্যপান কৰি নাই চলাবলৈ আমি গম পাইছোঁ, আপোনালোকে নকৰে। আমি সেই ড্ৰিংক এণ্ড ড্ৰাইভিঙতো আমি মানে ড্ৰাইভ কৰি আছোঁ। কিন্তু আপোনালোকৰ মেইন কথাটো হৈছে ষ্টুডেণ্টখিনি আপোনালোকক কৈছোঁ আজি আপোনালোকে নেক্সট টাইম যাতে আৰু 10টা ষ্টুডেণ্টক কয়, তুমি 10টা ক'লা, সি 10টা ক'লা, প্ৰত্যেকৰ মাজতে নিউজটো যায় যাতে কোনো কাৰণত হেলমেট নিপিন্ধাকৈ যাব। অকল তোমালোকৰ ছেফটি, তোমালোকৰ কাৰণে মা দেউতা ঘৰত মানুহ ৰৈ আছে, ককাই ভনী সব ৰৈ আছে। গতিকে তোমালোকে যেনেকৈ ঘূৰি আছে মানুহ তেনেকৈ গৈ যাতে ঘৰত পোৱাগে, সেই কথাখিনি তোমালোকে মনত ৰাখিবা। আৰু তোমালোকৰ এইখিনি ওপৰত কিন্তু এতিয়া এটাতো হেৰি হৈছে, ৰুল ভাইলেট হৈছে, ট্ৰেফিক ৰুল ভংগ হৈছে, ফাইন হ'ব কিন্তু, গম পাইছা? আৰু নেক্সট তোমালোকৰ স্কুলবিলাকতো আমি গৈ আছোঁ, এইবিলাক এৱাৰনেছ আমি মিটিং কৰিমগৈ।